নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আছাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ কিছুমান পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। এয়াৰপোৰ্টৰ তৰফৰ পৰা আপোনাৰ নতুনকৈ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব, দৰমহা কিমান দিয়া হ'ব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা বনে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লাগিব, স্কিপ নকৰাকৈ। যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল এয়াৰপোৰ্টৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে, ভেকেঞ্চিৰ অৱভিত আপোনালোকে চাব পাৰে। যদি আপোনালোকৰ অৰ্হতা বনে, যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰি ল'ব। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ অৱভিটো চাই লওক। তো ইয়াতে আপোনালোকে চাব পাৰে যে এয়াৰপোৰ্ট অথৰিটিৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 976টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। জুনিয়ৰ এক্সিকিউটিভ পদৰ কাৰণে ভেকেঞ্চি আছে। তো আপোনালোকে প্ৰথমতে ভেকেঞ্চিৰ অৱভিটো চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে 976টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে এয়াৰপোৰ্ট অথৰিটি ইণ্ডিয়াৰ তৰফৰ পৰা। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিসমূহত এপ্লাই কৰিব লাগিব। তো আপোনালোকে কেটেগৰী ৱাইজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে আৰ কেটেগৰীৰ কাৰণে আছে 11টা পদৰ ভেকেঞ্চি, চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে আছে 199টা পদৰ ভেকেঞ্চি, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে আছে 208টা পদৰ ভেকেঞ্চি, ইলেক্ট্ৰনিক্সৰ কাৰণে আছে 527টা পদৰ ভেকেঞ্চি, ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে আছে 31টা পদৰ ভেকেঞ্চি। তো আপোনালোকে ভেকেঞ্চি কেটেগৰী ৱাইজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে। 976টা পদৰ যি ভেকেঞ্চি আছে তাৰে কেটেগৰী ৱাইজ আপোনালোকে নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে। আপোনালোকে চাব পাৰে যে আনৰিজাৰ্ভ, EWS, OBC সকলো কেণ্ডিডেটে কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আৰু চেলাৰীটো আপোনালোকে চাব পাৰে যে 40,000 টকাৰ পৰা আপোনালোকক 1,40,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গেট পেও থাকিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে এপ্লাই কৰিব পাৰে। শিক্ষাগত অৰ্হতাটো আপোনালোকে চাব পাৰে, আপোনালোকে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, নাইবা আপোনালোকে ডিপ্ল'মা কমপ্লিট কৰা হ'ব লাগিব। যিকেইটা নেকি আপোনালোকৰ ৰিলেভেণ্ট ডিচিপ্লিন আছে, আৰ্কিটেক্সাৰ, ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স বা IT চেক্টৰত। যদি আপোনালোকে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিছে বা ডিপ্ল'মা কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। মেক্সিমাম এজ লিমিট দিয়া হৈ আছে 27 বছৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰে। লগতে চিলেকশ্যনো পাই যাব, য'ত SC ST কেণ্ডেডেটৰ কাৰণে পাব 5 বছৰ, OBC কেণ্ডেডেটৰ কাৰণে পাব 3 বছৰ, আৰু PWBD কেণ্ডেডেটৰ কাৰণে পাব 10 বছৰৰ চিলেকশ্যন, আৰু এক্স চাৰ্ভিচমেনৰ কাৰণে আপোনালোকে চাব পাৰে যে 5 বছৰৰ চিলেকশ্যন পাব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে। ভেকেঞ্চিসমূহৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ শ্বৰ্ট লিষ্টিং হ'ব আপোনালোকৰ এক্সামৰ ওপৰত ভিত্তি কৰি। পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, আৰু পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট বনোৱা হ'ব। অৰ্থাৎ 3টা পৰ্যায়ত আপোনালোকৰ চিলেকশ্যন হ'ব। প্ৰথমতে আপোনালোকৰ এক্সাম হ'ব, এক্সাম কোৱালিফাই হ'লে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজৰ এটা চাব পাৰে যে SC ST ফিমেল কেণ্ডেডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। OBC আৰু জেনেৰেল কেণ্ডেডেটে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। PWBD কেণ্ডেডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে। ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া 28 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 27 ছেপ্টেম্বৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো আপোনালোকে ভেকেঞ্চিসমূহত কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ লিষ্ট দিয়া হৈ আছে। আপোনালোকৰ অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত নাইবা হোৱাটছআপ গ্ৰুপত দি দিম, তাৰ পৰা চাই এপ্লাই কৰিব পাৰিব। তো এয়াৰপোৰ্টৰ তৰফৰ পৰা এটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 976টা পদৰ কাৰণে ভেকেঞ্চি আছে। জুনিয়ৰ এক্সিকিউটিভ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে। যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।